বেছিও কম বস্তু নহয় দে ক'ৰ উঠছে চাওকচোন বাকীগিলা চব তলত ইয়াক চাওক অসমৰ পাৰ্কখন নাপায় আৰু সঁচা কথা ক'ব গ'লে তাত থাইলেণ্ডৰ পাৰ্কখন পায় তাৰ কথা মই বুজি পোৱা নাই পাৰ্ক না সভা গাছেদি বনাইছে বে আপোনালোকে এটা চিনাপ মাৰিব পাৰে মই মাৰি কেনে দেখা তো আমি ধুনীয়াকৈ এটা তাপৰিত পৰঠা চৰঠা খাই লওঁ যাই আছোঁ সতী উদ্যান যাই আছোঁ এইবাৰ তো হেল্ল' গাইজ প্ৰথমে স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ' লৈ আৰু গাইজ আজি মানে বাইকৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ যদিও গাইজ আমি বৰ্তমান ওলাই আহিলোঁ ৰুমৰ পৰা বিকৰ ৰুমৰ পৰা ওলাই আহিলোঁ আৰু এইবাৰ আমি যাই আছোঁ সতী উদ্যান চাব আৰু সতী উদ্যান আছে উজান বজাৰত আৰু আমি আছোঁ বন্দাত প্ৰায় 12 কিলোমিটাৰমান ডিষ্টেঞ্চ আছে তো এইবাৰ যাই আছোঁ তাকেলৈকে তো এই এখন ইমান ধুনীয়া পাৰ্ক নতুন তো তাকে চাব যাই আছোঁ বাকী চাইডে তেল ভৰাই লওঁ তেলো নাই আগৰ ব্লগটো কেনে পালে কমেণ্ট কৰি জনাব নে কি কোৱা বিকু কমেণ্ট কৰিব আজি অলপ ৰাইডটো ষ্টাৰ্ট কৰোঁতে দেৰিয়ে হ'ল মানে কালি ভাগৰো লাগি আছিল ইমান দূৰ বাইক চলাইছোঁ সেইটো নহয় আৰু মেইনলি কালিতো দেখাইছিলোঁ কালিৰ ব্লগটো যি চাইছে আপোনালোকে কেনা আমাক মহে স্বাগতম জনাইছিল আৰু ৰাতি তাহাঁতে অলপ মৰম চৰম কৰিল আৰু আমাক চুমা তুমা খালা আচ্ছা তো এইটো কাৰণে আৰু বাকী এইখন পাৰ্কখনতো বহুতে ভাইৰেল হৈ আছে ইনষ্টাৰ বৰ্তমান তো আমিও যাই চাই আহোঁ আপোনালোকক দেখাম কিনো ইমান ভাইৰেল হৈ আছে কি আছে কি নাই তো লেটছ গো আৰু এটা বস্তু ভাল বৰ্তমান ফ্ৰী যিহেতু টেনশ্যন নাই যিখিনি সময়ত এটা কথা কওঁ কালি মই ব্লগত শেষত কৈছিলোঁ যে আজি আমি যাম ডাউন টাউন ইউনিভাৰ্চিটি কিন্তু আজি যোৱা নহ'ল কাৰণ আজি দেৰি হৈ গ'ল না উঠাওঁতে ক'লোঁ কালি যাম তো কালি সেইটো ব্লগ চাব কাৰণ এইখন বহুত ডাঙৰ ইউনিভাৰ্চিটি মই আজি এনেই চালোঁ আৰু ইউটিউবত মাৰি তো পাগল হৈ গৈছোঁ মই দেখা পাই গুৱাহাটীত মই এটা বস্তু লক্ষ্য কৰিছোঁ আজি মানে য'ত আমি পৰঠা খাব গৈছিলোঁ তাতে দোকানকেইখনত মানে ৱালত ধুনীয়াকৈ নাম্বাৰ লেখা আছে নাম্বাৰটো ফোন নাম্বাৰটো লিখি কেনে লিখি দিছে ধৰি লওঁ ৰং মিস্ত্ৰী বা চুইপাৰ এনেকুৱা টাইপৰ আৰু কিন্তু আমাৰ সেইটো চাইড এইটো অলপ কম নায়ে বুলি ক'লেও ভুল নহ'ব তো জিনিয়াছ মাৰ্কেটিং তাৰিকা আৰু ইয়াতে ধুনীয়াকৈ বাইক চাইক থৈ দিলোঁ আৰু এইবাৰ আমি যাই আছোঁ সতী উদ্যানত চাব পাৰে ব্ৰহ্মপুত্ৰ নদী পাৰ এই ইয়াতে টিকেট ল'ব লাগিব হয়তো আগত টিকেট ল'ব নালাগে বুলি শুনিছিলোঁ এইখন হয়তো লগা হৈছে বাকী যি কি নহওক সোমাওঁ তো গাইছ এটা আচৰিত নিয়ম শুনা পালোঁ এতিয়া মানে পইচাটো দিব নালাগে তাৰপিছত মানে টিকটটো দিব লাগে আৰু টিকেটটো ল'ব লাগে আমি ধুনীয়াকৈ সোমাই আহিলোঁ যেনে চাব পাৰে মই কৈছোঁৱে বাকী ই চাইডে পূৰাই একদম শেষলৈ প্ৰায় 200 মিটাৰমান হ'ব বাকী আৰু আমি ভিতৰত সোমাই যাই আছোঁ এই চাইডে জিৰণি কথা আছে চাব পাৰে জিৰণি কথাৰ দৰে ইয়াতে ৰেষ্ট ল'ব পাৰে বাকী কিমান মানুহ হৈছে আপোনালোকেতো দেখাই পাইছে তাই কৈছোঁ বহুত ভাল লাগছে পাৰ্কখন কসমছে আপোনালোকে আহিব পাৰে আৰু তো গাৰ্লফ্ৰেণ্ডৰ লগত আহিলে ক'বই নালাগে ইয়াতে মিউজিক চিষ্টেম আছে মিউজিকগিলা আমি ট্ৰাই কৰি চাব লাগিব কেনে লাগছে বজাই ভাল লাগিছে আহি কেনেকুৱা লাগিছে ক'ত ঘৰ তোমাৰ সৰু সৰু ল'ৰাবিলাকৰ কাৰণে টাইম পাছ আৰু লগতে এনজয় হয় বহুতখিনি আৰু পাৰ্কখনত আমি যিমান দূৰ আগুৱাই যাই আছোঁ সিমানে ভাল ভাল ইণ্টাৰেষ্টিং বস্তু দেখা পাই যাই থাকিম আপোনালোকে এটা বস্তু লক্ষ্য কৰক পাৰ্কখনত কিমান সৰু সৰু এটা বস্তু ডিটেইলছ কৰি বনাইছে এই চাওক পূৰা এক চাইড এনেকৈ মানে এটা ফুল আৰু এক চাইড পূৰা এনেকৈ এটা ফুল চাওক ত্ৰিভুজ টাইপত অঁ আহিতো ভালে লাগছে ধুনীয়া ধুনীয়া ভিউ দেখা পাইছোঁ হাৰিয়ালি চাৰিওতৰফ আৰু লগতে ব্ৰহ্মপুত্ৰ বাকী কওঁ কি ক'ব আছিলে কি আহিম আৰু 10 নম্বৰটো গাৰ্লফ্ৰেণ্ড মানে সিটো চাইড গোটাই ফুল চুল আছে আৰু ইটো চাইড চাওকচোন সৰু চুলিৰ কাৰণে মানে মই এটা কথা কওঁ গুৱাহাটীত বহুত পাৰ্ক আছে কিন্তু কথা ডাঙৰ হয়তো এইখনে আৰু ধুনীয়াও বইখনে শেষত ফাৰ্ষ্টটো ইয়াতো নতুন আৰম্ভণিতে ইমান মানুহ হৈছে আৰু কিমান ধুনীয়াও পাৰ্কখন 200 মিটাৰ বুলি কৈছিলোঁ 200 মিটাৰ নহয় 200 মিটাৰত চাই বেছি মানে মই একেলগেহে দেখা পাইছিলোঁ জাষ্ট আমি কেইটাৰ পৰা আহিছোঁ কিমান দূৰ আৰু ইটো চাইড চাওক আৰু কিমান দীঘল 200 মিটাৰৰ কথা কৈছোঁ 2 কিলোমিটাৰমান হ'ব দীঘল আৰু এই চাইডে চাওক মন্দিৰ চন্দিৰো আছে ইয়াতে আশীৰ্বাদটো লৈ যাব পাৰিব ধুনীয়াকৈ সবাই যে আহে বাকী ফেৰীতো উঠি যাব পাৰে আৰু এই চাইডক লৈ যাই আছোঁ কি আছে চাই আহোঁ
এইটো চাইডেও তাত বুলি আছো দেখানৰ পৰা শেষেই হোৱা নাই মানে দেখা নাপাব এইখিনিৰ পিছত আৰু এটা খাপ এই বহুত ডাঙৰ দে গাইছ মই বুজাব পৰা নাই আপোনালোকে একবাৰ আহি যাব যিহেতু টিকেটো ফ্ৰী মানে গুৱাহাটীৰ ফালে আহিলে উজান বজাৰতে আছে ধুনীয়াকৈ আহি যাবচোন একবাৰ তো কসমছে মই কিছুমান নেদেখবা লগা বস্তু দেখা পাই আছোঁ একদম আচৰিত মই যাওঁতে দেখাম এইখান বহুত মানুহ আছে সেইটো কাৰণে দেখা নাই মানে ফটো উঠি আছে সেইখিনি জেগা কাভাৰ কৰি আছে জানে এটা ভাল বস্তু দেখা পালে মানুহবিলাক একেবাৰে ঠেলা হেঁচা লাগে তো এই চাইডে চাওক শেষ এর পৰা ব্ৰহ্মপুত্ৰৰ নাজাৰা চাওক আপোনালোকে মোৰ কিন্তু গাইজ চবত চাই বেছি যে ভাল লাগছে এইখিনি ঠাইত আহিহে ভাল লাগছে নাজাৰা চাওক তো ফাৰ্ষ্ট টাইম বোলো যাওঁ ক্লাছৰ পিছত উঠি যাওঁ কিন্তু চাওকচোন মানুহ চাওক ভৰ্তি হৈ আছে কাই ফটো উঠিব পাৰিব বাকী চাইডে চাওকচোন হৰিণ কাছেদি বনাইছে বে থাইলেণ্ডৰ দৰে থাইলেণ্ডত মই এনেকুৱা এখন পাৰ্কৰ এটা ভ্লগ চাইছিলোঁ এনেকুৱা টাইপ চাওক কৈছে দে হা ৰাজা চাওক কি ধুনীয়া বাইদেউ ক'ৰ পৰা আহিছে কেনেকুৱা লাগছে এইখন পাৰ্কত আহি বাকী ভৱিষ্যতে এইগিলাতো বহিব পাৰিব ভৱিষ্যতে মানে আৰু কি এইখানে বহিব পাৰে আপোনাৰ কি ধুনীয়া কিমান চাফ চিকুণ কৰে চাওকচোন টাইম টু টাইম হৈ থাকে বাইদেউ কেই টাইম মানে চাফা কৰে আপোনালোকে 2 টাইম কিমান মানুহ আছে প্ৰায় আপুনি জানে নেকি 4জন গোটেই পাৰ্কখন আপোনালোকে 4জনে কৰে চাফা আচ্ছা কিমান টাইম বোৰ্ড ডিউটি হয় ধুনীয়া বাইদেউ ঠিক আছে চাওক কি ধুনীয়া গোটেই পাৰ্কখন চাফা কৰি আছে বাইদেউ কেই বিঘাৰ হয় এইখন পাৰ্কখন নাজানে ন অঁ ঠিকে আছে গাইছ ই ভাল চিনাপ মাৰিছে উই কেলা বিকু কেইবাৰ মাৰিব আৰু বেছি চিনাপ তই এই বৰ্তমান পাৰবা নহয় কিয় ৰ'দ না মই মাৰি চাম ৰ কেইবাৰ পাৰোঁ কি নাম তোমাৰ কেনে লাগছে আহি যেন এবাৰ কৰি দেখো কি কৰি আছা বাহ আপোনালোকে এটা চিনাপো মাৰিব পাৰে মই মাৰি কেনে দেখা মৰব পাৰোঁ আমি ধুনীয়াকৈ বহিছোঁ আহিলোঁ অলপমান জিৰেহাতে আৰু এই চাইডে চাওকচোন খেতিৰ ট্ৰাকচাৰটো দেখাইছে হাল বোৱাৰ পৰা একদম ৰোৱা বুটা আনা চানা চবখিনি মাৰা তাৰপিছত কি হয় চবখিনি দেখাইছে ঐ কৌ এটা কথা মই বুজি পোৱা নাই পাৰ্ক না সভা সেইটোৱেতো বহুত মানুহ হৈছে ৰে এইটো দিল্লীও দা হৈ আছে দিল্লী মুঠতে এটাই কথা কওঁ অসমৰ পাৰ্কখন নাপায় আৰু সঁচা কথা ক'ব গ'লে তাত থাইলেণ্ডৰ পাৰ্কখন পায় হয় না নহয় কচোন হয় দি সোমাই আছে কয় ফাঁচি ৰলি চাওক ভাল জমে দে এতিয়া সৰু চলি আছে যে আপোনালোকে একবাৰ ঘূৰাবলৈ আহক ভাল জমব চাওকচোন চাওক এই ইমান ডাঙৰ চিও কম বস্তু নহয় দে ক'ৰ উঠছে চাওকচোন বাকীগিলা চব তলত ইয়াক চাওক চলি বিকু বৰ্তমান কিয় ইমান মানুহ হৈ থকা আনব এইখন পাৰ্কত হা ফ্ৰী টিকেট সেইটো কাৰণে বাকী পিছত গম পাম আমি কিমান হয় বৰ্তমানতো বহুতেই হৈ আছে মানুহ তো গাইজ ষ্টেটে লাহে লাহে গধূলা হৈ আহিল আৰু কি মানুহ কমা নাই ৰে মানুহ এতিয়া বাঢ়িহে আছে চাপ না এইবাৰ এইখন পাৰ্কৰ পৰা ওলালোঁ এইবাৰ যাই আছোঁ আমি ক'ত যাম এইবাৰ দীঘলী পুখুৰী পাৰত যাই আছোঁ এইবাৰ তো চাই থাকক কি হয় ইয়াতে কিন্তু একদিন ৰাতি আহিম আমি লাইটিং ব্যৱস্থা চাবা ধুনীয়া লাইট লগাইছে দিনতে দেখা পাইছোঁ ৰাতি একদিন আহি চাম বাকী সন্ধিয়াহে আহিম বাকী এইখন দীঘলী পুখুৰীৰ পাৰত যাই আছোঁ তাৰ পৰা ডাইৰেক্ট ঘৰত যাম
তো গাইছ হঠাতে অলপ প্লেনটো চেঞ্জ হ'ল আৰু এইবাৰ আমাৰ লগত যে তুলিকা তাই এতে থাকে মানে তাইক লগ ধৰি কেনে যায় তাইক বোলে বাজেট মিলাকে খুৱাব লাগে মই কৈছো পানী বটল খুৰা কৈছো খুৰা এটা পানী বটল দি খুৰা 10 টকা পানী বটল এটা খুৱাই দিবি সেইকাৰণে আমি যাই থাকো না কি কোৱা বিকু মোক কি কবি জানা কি যা তো হাতখন গুছা পাস্তা খালো পাস্তা চিকেন সস পাস্তা চিকেন রেড সস পাস্তা পাস্তা স্পেলিংটো নাচাকে কৈছোন কো PAST এইয়া নাই নোখাং ও গাইস খোৱালো এক থ্যাংক ইউ ইমান ওচৰৰ পৰা নানবি দে নাই ফ্ৰীত খাব পাই কেনে লাগছে এইটো কো ঠিক খাব পাই কাৰ ভাল লাগে মোৰ তো বহুত ভাল লাগে খালি তাই ফ্ৰীত খায় আগৰ পৰা যে গম পায় তাই খালি ফ্ৰীত খায় বেছ ইনশাআল্লাহ বাকী এইবাৰ আমি যাই আছো ব্ৰহ্মপুত্ৰ ৰিভাৰফ্ৰণ্ট না আমি ধুনীয়াকৈ খাই চাই আহি কেনে মানে তুলিকাও আহি আছে তাইৰে লোকেল হৈ গৈছে এইখান গম পাইছা নাই তাই ফাৰ্ষ্টৰ দিনা যোনদিনা আহিছিল সিদিনা মানে তাইক দেউতাক বইনাক মায়াক গোটেইকেইটা থবা আহিছিল তাই এতে ব্ৰইলাৰ হৈ উঠছা গুৱাহাটীত বাকী চাওক ব্ৰইলাৰ টাইমৰ ভিউ কোনখন পাৰ্কত যাই ভাল লাগে বেছি ইখানত না সিখানত ইখান না তাই চাং তো গাইছ ইচাৰে আমি ধুনীয়াকৈ সোমাই আহিলোঁ আহিব নাছিলে নেকি আহি পাইছিলোঁ একবাৰ কিন্তু ফ্ৰীত আহি পোৱা নাছিলোঁ আমি ফ্ৰীত অহা চলি নহয় একচুৱেলি কিয় থেংক ইউ কম কিয় থেংক ইউ কম তোক খুৱাইছোঁ সেইটো ভাই কিছু বনাইছেচোন ইখানো কিন্তু সিখানত লাইটিংটো সিখানত বেছি ভাল না आज फ्री का खाना कुछ था और पार्क में आ गया पार्क में आ गई তো গাইছ আজি এইখন পাৰ্কৰ পৰা ভিডিঅ'টো শেষ কৰি দিলোঁ আৰু এইখন পাৰ্ক বহুতে ডাঙৰ কিন্তু আমি ৰাতি আহিছোঁ যিহেতু ইয়াতে লাইটৰ ব্যৱস্থাটো অলপ সাধাৰণ কম আছে কিন্তু বহুত ধুনীয়া হয় এইখন পাৰ্কখন আৰু এইখন পাৰ্কো বহুত ডাঙৰ বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিম বাকী কালি যাই আছোঁ আমি ডাউন ইউনিভাৰ্চিটি তো সেইটো ভিডিঅ' মিছ নকৰিব বাকী টাটা বাই বাই আৰু এইটো চাইড চাওক ব্ৰহ্মপুত্ৰ তহঁতক চিনি পাই দে গুৱাহাটীৰে মানুহ